খানতালাচী চলোৱা গ'ল। বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মানে গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত মানে 61টা পেকেটছ আছে, ডাঙৰ ডাঙৰ পেকেটছ আছে, আৰু 362 কেজি ওজন হৈছে। মানে নেশাযুক্ত সামগ্রীর বিরুদ্ধে জেলা পুলিশের অভিযান অব্যাহত রয়েছে। রবিবার গোপন সূত্রের খবরের ভিত্তিতে শিলচরের পিডব্লিউডি রোড স্থিত পুলিশ গেস্ট হাউস সংলগ্ন এলাকা থেকে প্রচুর পরিমাণে নেশাজাতীয় সামগ্রী উদ্ধার করেছে কাছাড় পুলিশ। এদিন প্রতিবেশী রাজ্য থেকে আসা AS11CD 6925 নম্বরের একটি বাহনে তল্লাশি চালিয়ে 61টি প্যাকেট অবৈধ গাঁজা উদ্ধার করার পাশাপাশি পুলিশ প্রদীপ কর নামের একজন সরবরাহকারীকে আটক করেছে। উদ্ধার করা গাঁজা ওজন করার পর 362 কেজি হয়েছে বলে জানিয়েছেন পুলিশ সুপার। চোরাং বাজারে এর মূল্য 2,50,00,000 টাকার বেশি হবে বলে জানিয়েছেন তিনি। আটক ব্যক্তিকে হেফাজতে রেখে পুলিশ টানা জিজ্ঞাসাবাদ চালাচ্ছে বলে জানা গেছে। ব্যুরো রিপোর্ট, আজকের বরাক। BVCL presents আজকের বরাক, a digital unit of Adrija Enterprise. Valley Cement, Valley strong, very strong. আপনারা আমাদের আজকের বরাক ইউটিউব সাবস্ক্রাইব এবং ফেসবুকে ফলো করতে ভুলবেন না কিন্তু। আপোনালোকে জানে যে নিচাযুক্ত সামগ্ৰী বা ড্ৰাগছৰ বিৰুদ্ধে আমাৰ যি অভিযান আছে অব্যাহত আছে। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসম ৰাজ্যখনৰ সম্পূৰ্ণৰূপে ড্ৰাগছ মুক্ত কৰাৰ তেওঁ যি পৰিকল্পনা, তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমাৰ এই অভিযান অব্যাহত আছে। আৰু আজি এটা বিশেষ সূত্ৰৰ পম খেদি আজি পুৱাৰ পৰা এটা আমাৰ অভিযান চলি আছিলে। আৰু এই অভিযান কালত আমি আজি আবেলি সময়ত আমি এখন গাড়ী চুবুৰীয়া ৰাজ্যৰ পৰা এখন গাড়ীখনৰ নাম্বাৰ হ'ল AS11CD 6925। এই গাড়ীখন আমি ইণ্টাৰচেপ্ট কৰোঁ। আৰু ইণ্টাৰচেপ্ট কৰি তেওঁ থকা যিজন ব্যক্তি, তেওঁ যিজন আৰোহী আছিলে আৰু তেওঁ নিজে ড্ৰাইভাৰ, তেখেতৰ নাম হ'ল প্ৰদীপ কর। তেওঁ চুবুৰীয়া ৰাজ্যৰে এজন ব্যক্তি। তেখেতক যেতিয়া সোধপোছ কৰা গ'ল আৰু গাড়ীখনত যেতিয়া খানতালাচী চলোৱা গ'ল, বৃহৎ পৰিমাণৰ নিচাযুক্ত সামগ্ৰী মানে গাঞ্জা আমি জব্দ কৰিবলৈ সক্ষম হৈছোঁ। আৰু ইয়াত মানে 61টা পেকেটছ আছে, ডাঙৰ ডাঙৰ পেকেটছ আছে। আৰু এই পেকেটখিনি যেতিয়া আমি ওজন কৰোঁ, তাৰ পৰিমাণ 362 কেজি ওজন হৈছে। মানে 362 কেজি কেনাবিছ আমি ৰিকভাৰ কৰিলোঁ। আৰু তাৰ লগতে যেতিয়া আমি স্থলীতে আমাৰ ড্ৰাগ ডিটেকশ্যন কিটৰ জৰিয়তে তাক আমি পৰীক্ষণ কৰোঁ। আৰু পৰীক্ষণ কালত সম্পূৰ্ণ পজিটিভ ৰিপ্লাই পোৱাৰ পাছত আমি ইণ্ডিপেণ্ডেণ্ট উইটনেছৰ উপস্থিতিত আমি গোটেই সামগ্ৰীখিনি জব্দ কৰিছোঁ। আৰু তাৰ লগতে যিখন বাহন তেওঁলোকে এই অবৈধ সৰবৰাহৰ কাৰণে ব্যৱহাৰ কৰিছিলে, সেই বাহনখনো আমি জব্দ কৰিছোঁ। আৰু তাৰ লগতে আমাৰ যি অনুসন্ধান আছে এই তীব্ৰতৰ কৰি তুলিছোঁ। এতিয়া আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে এই গাড়ীখন চুবুৰীয়া ৰাজ্যৰ পৰা আহিছে। আৰু চুবুৰীয়া ৰাজ্যৰ পৰা আহি আমাৰ জিলাৰ মাধ্যমেদি আন এক ঠাইলৈ লৈ যোৱাৰ তেওঁলোকৰ মহানগৰলৈ লৈ যোৱাৰ তেওঁলোকৰ পৰিকল্পনা আছিলে। আমি বৰ্তমানো মানুহজনক সোধপোছ কৰি আছোঁ। আৰু আপোনালোকে দেখিছে চলিতে আমি গোটেই সামগ্ৰীখিনি আমি জব্দ কৰিছোঁ। আৰু প্ৰাৰম্ভিক তদন্তৰ কালত গোটেই বস্তু যিখিনি পোহৰলৈ আহিছে তাক অধিক ত্বৰান্বিত কৰিবৰ কাৰণে আমি তদন্ত কৰি আছোঁ। আৰু যিখিনি সামগ্ৰী আমি ইয়াতে জব্দ কৰিলোঁ, সেই গোটেই সামগ্ৰীখিনি আজিৰ সময়ত চোৰাং বজাৰত তাৰ মূল্য প্ৰায় 2,50,00,000 হ'ব বা তাতকৈ অধিক হ'ব। গতিকে আমি তদন্ত অধিক চলাই গৈছোঁ। আৰু ইয়াৰ লগতে এই যি সৰবৰাহ কৰি আছে, সৰবৰাহকাৰীৰ লগত জড়িত যিকেইজন ব্যক্তি আছে তেওঁলোককো শীঘ্ৰতে যাতে আমি কৰায়ত্ব কৰিব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা চলাই আছোঁ। আৰু জিলাখনত যেতিয়ালৈকে এনেধৰণৰ অবৈধ সৰবৰাহ চলি থাকিব, নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে আমাৰ অভিযান অব্যাহত থাকিব। আৰু তেওঁলোকৰ বিৰুদ্ধে আমি কঠোৰতম আইনগত ব্যৱস্থা ল'বৰ কাৰণে সদায় আমি তৎপৰ হৈ থাকিম। ये दीवारें सब झेलता है, मजबूती से सालों चलता है। बराक वैली की नई पहचान, मजबूती का दूसरा नाम, वैली सीमेंट। वैली स्ट्रॉन्ग, वेरी स्ट्रॉन्ग।